মদ খুৱাই গাড়ী চলোৱাৰ সংক্ৰান্তত আমি চেকিং কৰি আছোঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত। আজি আমাৰ IC ইটাখোলা ভাস্কৰজ্যোতি শইকীয়া তেখেতে আমাক মাতিলে, আমিও সেইমতে আহিলোঁ। আহি এতিয়া যিটো শ্ৰীজোচা পিকনিক স্পট আছে তাৰ পৰা অহা প্ৰায় মেক্সিমাম গাড়ীকে আমি চেক কৰিছোঁ আৰু IC ইটাখোলাই নিজৰ মানে প্ৰচেষ্টাত তাত গৈ দিনতো বহুতবাৰ ঘোষণা দি থৈ আহিছে, পাব্লিকক সতৰ্ক কৰি আহিছে, ইনফৰমেশ্যনটো দি আহিছে যাতে মদ খাই কোনো গাড়ী নচলায়। আমি ভাল লাগিছে, ইমান সময় চেক কৰাৰ পিছত আমি প্ৰায় পোৱাই নাই, মানে মদ নোখোৱাকৈ মানুহে সজাগ হৈছে, খুব ভাল লাগিছে। এনেকৈ এটা মানে দুৰ্ঘটনামুক্ত আমি 31 ডিচেম্বৰৰ লগতে 1 জানুৱাৰী আমি পালন কৰিব কাৰণে সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ। ভাল লাগিছে। মদ খুৱাই গাড়ী চলোৱাৰ সংক্ৰান্তত আমি চেকিং কৰি আছোঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত। আজি আমাৰ IC ইটাখোলা ভাস্কৰজ্যোতি শইকীয়া তেখেতে আমাক মাতিলে, আমিও সেইমতে আহিলোঁ। আহি এতিয়া যিটো শ্ৰীজোচা পিকনিক স্পট আছে তাৰ পৰা অহা প্ৰায় মেক্সিমাম গাড়ীকে আমি চেক কৰিছোঁ আৰু IC ইটাখোলাই নিজৰ মানে প্ৰচেষ্টাত তাত গৈ দিনতো বহুতবাৰ ঘোষণা দি থৈ আহিছে, পাব্লিকক সতৰ্ক কৰি আহিছে, ইনফৰমেশ্যনটো দি আহিছে যাতে মদ খাই কোনো গাড়ী নচলায়। আমি ভাল লাগিছে, ইমান সময় চেক কৰাৰ পিছত আমি প্ৰায় পোৱাই নাই, মানে মদ নোখোৱাকৈ মানুহে সজাগ হৈছে, খুব ভাল লাগিছে। এনেকৈ এটা মানে দুৰ্ঘটনামুক্ত আমি 31 ডিচেম্বৰৰ লগতে 1 জানুৱাৰী আমি পালন কৰিব কাৰণে সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ। ভাল লাগিছে। মদ খুৱাই গাড়ী চলোৱাৰ সংক্ৰান্তত আমি চেকিং কৰি আছোঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত। আজি আমাৰ IC ইটাখোলা ভাস্কৰজ্যোতি শইকীয়া তেখেতে আমাক মাতিলে, আমিও সেইমতে আহিলোঁ। আহি এতিয়া যিটো শ্ৰীজোচা পিকনিক স্পট আছে তাৰ পৰা অহা প্ৰায় মেক্সিমাম গাড়ীকে আমি চেক কৰিছোঁ আৰু IC ইটাখোলাই নিজৰ মানে প্ৰচেষ্টাত তাত গৈ দিনতো বহুতবাৰ ঘোষণা দি থৈ আহিছে, পাব্লিকক সতৰ্ক কৰি আহিছে, ইনফৰমেশ্যনটো দি আহিছে যাতে মদ খাই কোনো গাড়ী নচলায়। আমি ভাল লাগিছে, ইমান সময় চেক কৰাৰ পিছত আমি প্ৰায় পোৱাই নাই, মানে মদ নোখোৱাকৈ মানুহে সজাগ হৈছে, খুব ভাল লাগিছে। এনেকৈ এটা মানে দুৰ্ঘটনামুক্ত আমি 31 ডিচেম্বৰৰ লগতে 1 জানুৱাৰী আমি পালন কৰিব কাৰণে সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ। ভাল লাগিছে। মদ খুৱাই গাড়ী চলোৱাৰ সংক্ৰান্তত আমি চেকিং কৰি আছোঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত। আজি আমাৰ IC ইটাখোলা ভাস্কৰজ্যোতি শইকীয়া তেখেতে আমাক মাতিলে, আমিও সেইমতে আহিলোঁ। আহি এতিয়া যিটো শ্ৰীজোচা পিকনিক স্পট আছে তাৰ পৰা অহা প্ৰায় মেক্সিমাম গাড়ীকে আমি চেক কৰিছোঁ আৰু IC ইটাখোলাই নিজৰ মানে প্ৰচেষ্টাত তাত গৈ দিনতো বহুতবাৰ ঘোষণা দি থৈ আহিছে, পাব্লিকক সতৰ্ক কৰি আহিছে, ইনফৰমেশ্যনটো দি আহিছে যাতে মদ খাই কোনো গাড়ী নচলায়। আমি ভাল লাগিছে, ইমান সময় চেক কৰাৰ পিছত আমি প্ৰায় পোৱাই নাই, মানে মদ নোখোৱাকৈ মানুহে সজাগ হৈছে, খুব ভাল লাগিছে। এনেকৈ এটা মানে দুৰ্ঘটনামুক্ত আমি 31 ডিচেম্বৰৰ লগতে 1 জানুৱাৰী আমি পালন কৰিব কাৰণে সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ। ভাল লাগিছে। মদ খুৱাই গাড়ী চলোৱাৰ সংক্ৰান্তত আমি চেকিং কৰি আছোঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত। আজি আমাৰ IC ইটাখোলা ভাস্কৰজ্যোতি শইকীয়া তেখেতে আমাক মাতিলে, আমিও সেইমতে আহিলোঁ। আহি এতিয়া যিটো শ্ৰীজোচা পিকনিক স্পট আছে তাৰ পৰা অহা প্ৰায় মেক্সিমাম গাড়ীকে আমি চেক কৰিছোঁ আৰু IC ইটাখোলাই নিজৰ মানে প্ৰচেষ্টাত তাত গৈ দিনতো বহুতবাৰ ঘোষণা দি থৈ আহিছে, পাব্লিকক সতৰ্ক কৰি আহিছে, ইনফৰমেশ্যনটো দি আহিছে যাতে মদ খাই কোনো গাড়ী নচলায়। আমি ভাল লাগিছে, ইমান সময় চেক কৰাৰ পিছত আমি প্ৰায় পোৱাই নাই, মানে মদ নোখোৱাকৈ মানুহে সজাগ হৈছে, খুব ভাল লাগিছে। এনেকৈ এটা মানে দুৰ্ঘটনামুক্ত আমি 31 ডিচেম্বৰৰ লগতে 1 জানুৱাৰী আমি পালন কৰিব কাৰণে সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ। ভাল লাগিছে।